আমাৰ সময় পৰিৱৰ্তনৰ যাত্ৰাত মানুহৰ সমৰ্থন দেখি নকল কৰি পেলাই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়ে এই যাত্ৰা উলিয়াইছে। যে আমাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া থাকোঁতে মই যেতিয়া পঞ্চায়তৰ মন্ত্ৰী আছিলোঁ, ইয়াতকৈ ডাঙৰ আজিলৈকে এনেকুৱা হোৱাই নাই। ইমান ডাঙৰ মহিলাৰ এখন অভিৱৰ্তন পাতিছিলোঁ গুৱাহাটীত ভেটেনেৰী ফিল্ডত। তাৰপিছত তৰুণ গগৈ ডাঙৰীয়াই কৈছিল যে কোনে কৈছে মহিলাসকল নাই, আমাৰ লগত বহুত আছে। হাজাৰ হাজাৰ মহিলা অসমৰ পৰা গৈ আছিল, কাৰণ তেতিয়া আমাৰ ক্ষমতা আছিল, আমি অনুদান দিম বুলি কৈছিলোঁ। কিন্তু বাকচ যেতিয়া খুলিলে কংগ্ৰেছৰ বাকচ খালী, কাৰণ আমি ক্ষমতাত থকা ক্ষমতাত নথকা এই কথাখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভালকৈ বুজিব বাকচ খোলা সময়ত। এতিয়াতো বিভিন্ন ধৰণেৰে অনুদান দিম বুলি কৈ ইলেকশ্যনৰ আগমুহূৰ্তলৈকে তেওঁলোকে কোড অফ কণ্ডাক্ট নোহোৱালৈকে কৰিব। তাৰ পিছত যেতিয়া উল্টা চকৰি ঘূৰিব তেতিয়া গম পাব যে মই যে মানুহক ঠগাইছিলোঁ তাৰ প্ৰত্যুত্তৰ ৰাইজে দিবলৈ প্ৰস্তুত। প্ৰতিজন বিষয়া কৰ্মচাৰীক সোধকচোন মানুহৰ মনৰ কথা, তেওঁলোকে অলপ গম পায়। প্ৰতিজনে কৈ আছে যে এইবাৰ গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ আহিব, আৰু সেইকাৰণেই তেওঁ উজনিত আজি আপোনালোকে দেখিছে জনজাতিসকলক ঠগোৱাৰ কাৰণে তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বাদ দিছে। যিসকলৰ 6 জনগোষ্ঠী সেইসকলে বাদ দিছে। আজি টি গাৰ্ডেনৰ মানুহৰ হাহাকাৰ লাগিছে। টি গাৰ্ডেনত চাকৰি দিম বুলি কৈ বিহাৰৰ মানুহ আহি পেলাই ইয়াত চাকৰি দিয়াইছে। টি গাৰ্ডেনৰ সংৰক্ষিত চাকৰি আজি বিহাৰৰ লোকে লৈছে। আজি কাৰ্বি আংলঙত 35% তাৰ খিলঞ্জীয়া কাৰ্বি মানুহ, আৰু বাকী নতুনকৈ বিহাৰৰ পৰা অহা মানুহে তাত ভৰি পৰিছে।